নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে শিৱৰাত্ৰি শুভেচ্ছা যাচিলোঁ। আপোনালোকৰ বহুতৰে আশা থাকে এখন বাছ লোৱা আৰু এই বাছ চলাই পইচা ইনকম কৰা। কিন্তু আপোনালোকে জানেনে এখন বাছ লওঁতে কিমান টকা খৰচ হয়, ইয়াৰ পৰা কিমান ইনকম জেনেৰেট কৰিব পাৰি? আমাৰ এই বাছ চলোৱা বা এই বিজনেছটো কৰা প্ৰায় 7 বছৰ ৰানিং হৈ আছে। বাছৰ অভিজ্ঞতাৰ বিষয়ে মই শ্বেয়াৰ কৰিব বিচাৰোঁ। ইয়াত সকলোৰে স্থিতিবোৰ বেলেগ বেলেগ হ'ব পাৰে। আমাৰ লগত যি হৈছিল বা হৈ আছে মই সেইবোৰ শ্বেয়াৰ কৰিব বিচাৰোঁ। এখন বাছৰ অন ৰোড প্ৰাইচটো আপোনাৰ 28 লাখৰ পৰা আপোনাৰ 38 লাখ হয়গৈ। আপোনাৰ ইয়াত 30% ডাউন পে'মেণ্ট দিলেই হয়, বাকী আপোনাৰ 70%টো ইনষ্টলমেণ্টত আহি যায়। আপোনাৰ EMI ইণ্টাৰেষ্টটো 8% পৰে, যিহেতু কমাৰ্চিয়েল গাড়ী। আপোনালোকৰ ইনষ্টলমেণ্টটো যদিহে আপোনালোকে 44 চিটাৰখন লয় তেন্তে আপোনাৰ ইনষ্টলমেণ্ট অতি কমেও 45,000 মানকৈ আহিব মন্থলি। আপোনালোকৰ যদিহে ইঞ্চুৰেঞ্চটো ইনক্লুড থাকে তাতে, তেতিয়া আপোনাৰ 50,000 মান মন্থলি আহিব আৰু আপোনালোকৰ ডাউন পে'মেণ্টটো 8 লাখ মান পৰিব। তাৰপিছত আপোনালোকৰ আহে ৰোড টেক্স আহে, পাৰ্মিট আহে। আপোনালোকে যদি লাইনত চলায় পাৰ্মিট ল'ব লাগে, আৰু যদিহে কোম্পানীত চলায় তেন্তে আপোনালোকক কণ্টেক্ট এগ্ৰিমেণ্ট কৰিব লগা হয়। ইয়াত খৰচাটো অলপ বেলেগ বেলেগ সকলোৱে, এইটো ক'বলৈ অলপ অসুবিধা হয়। তথাপিও আপোনালোকে 50,000ৰ পৰা 1 লাখ ধৰি থ'ব পাৰে। এতিয়া আহিছোঁ আপোনালোকৰ মেইন টপিক, ইনকমটোলৈ, কিমান টকা পাবলৈ সক্ষম হওঁ আমি। আপোনালোকে যদিহে ভাল লাইন এটা বনাব পাৰে, আপোনালোকে 2,000ৰ পৰা 7,000 8,000 পাবলৈ সক্ষম হয় পাৰ ডে'। ইয়াত আপোনাৰ ড্ৰাইভাৰৰ পইচাটো ইনক্লুড নাথাকে। তাৰপিছত যদিহে আপোনালোকে কোনো কোম্পানীত কণ্টেক্টত দি থয়, আপোনালোকে 75,000 মানকৈ মন্থলি পাব উইথ ড্ৰাইভাৰৰ খৰচাটো। আৰু আপোনালোকে ছিজনৰ ৰিজাৰ্ভবোৰ যদিহে মাৰিব পাৰে, আপোনালোকে পাৰ ডে' 5,000ৰ পৰা 15,000 পাবলৈ সক্ষম হয়। এতিয়া আপোনালোকৰ ইয়াত মেইনটেনেঞ্চটো আহিলে, আপোনালোকৰ মন্থলি মেইনটেনেঞ্চটো আহিব আপোনাৰ 10 to 15,000 আহি যায়। আপোনালোকৰ প্ৰায়বোৰ মেইনটেনেঞ্চ থাকেই। আপোনাৰ চকা আহে, হবগিজ কৰিব লাগে, আপোনাৰ কেতিয়াবা সৰু সুৰা এইবিলাক চেনেল বনাবলগীয়া হয়। দেখাত সহজ যেন লাগিলেও তেনে সহজ নহয়, বহুত কঠিন। ইয়াত ইচ্ছা আৰু ধৈৰ্য দুয়োটাৰে প্ৰয়োজন। এতিয়া মই মোৰ বাছখন চিনাকি কৰি দিব বিচাৰিছোঁ। আমাৰ বাছখনৰ নাম হৈছে গায়ত্ৰী। আমাৰ গাড়ীখন আপোনাৰ মৰাণৰ পৰা তিনিচুকীয়ালৈকে চলে, তিনিচুকীয়াৰ পৰা শিৱসাগৰ, শিৱসাগৰৰ পৰা বেক মৰাণ আহে। আমাৰ বাছখন আমি লাইনত চলাওঁ, প্লাছ ৰিজাৰ্ভবোৰ মাৰোঁ ছিজনত। আমাৰ মৰাণৰ পৰা তিনিচুকীয়া 7:15 যায় আৰু তিনিচুকীয়াৰ পৰা বেক 10টা বজাত শিৱসাগৰলৈ আহে। শিৱসাগৰৰ পৰা 5টামান বজাত আমাৰ মৰাণলৈ ওলাই আহে। আমি লাইনৰ লগতে ৰিজাৰ্ভবোৰো মাৰোঁ। আৰু আপোনালোকে যদিহে আপোনালোকৰ বিয়া মিটিং তেনেধৰণৰ কোনো ভাড়া থাকে, আমাক কণ্টেক্ট কৰিব পাৰে। আমাৰ লোকেশ্যনটো হৈছে মৰাণ। আমি মৰাণ, বৰবৰুৱা, ৰাজগড়, বামুণবাৰী, এইফালে চেপন, ডিমু এইবিলাকৰ পৰা আমি ৰিজাৰ্ভবোৰ মাৰোঁ। আমাৰ ডিব্ৰুগড়লৈকেও পাৰোঁ। আপোনালোকৰ যদি তেনে কোনো কিবা ৰিজাৰ্ভ থাকে, আমাক কণ্টেক্ট কৰিব পাৰে। মোৰ ভাগৰ মোবাইল নাম্বাৰটো স্ক্ৰীণত দি দিছোঁ মই। ধন্যবাদ। মাইজান তোকে মই দেখা পাই, ও মাইজান ৰাতি টোপনি নাই।